শ্ৰদ্ধেয় সমবেত বিহু বলীয়া ৰাইজ নমস্কাৰ আমি আজি আমাৰ অনুষ্ঠানৰ শেষ পৰ্যায়লৈ উপনীত হৈছো মই বৃহত্তৰ লণ্ডন বিহু কমিটিৰ তৰফৰ পৰা আপোনালোকক খলাগৰ খৰাই আগবঢ়াবলৈ ওলাইছো প্ৰথমে মই খলাগৰ খৰাই আগবঢ়াইছো যিসকলে বৃহত্তৰ লণ্ডন বিহু কমিটি সাফল্যমণ্ডিত কৰিবলৈ সহায়ৰ হাত আগবঢ়ালে তেখেতসকলক অপেক ধন্যবাদ জনাইছো যিসকলে আমাৰ মঞ্চত আজি গীত নৃত্য পৰিবেশন কৰি আমাক আনন্দিত কৰিলে আৰু বিশেষকৈ মিছ নাহিদ আফৰিন আনসাৰী আৰু মৃদুস্মিতা দাস আৰু লগতে তেওঁৰ সংগবিংগ আস্থা গোস্বামী আৰু নিষ্ঠা বৰ্মন তেওঁলোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভকামনা জনালোঁ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ সকলো শ্ৰোতালে আৰু আমাক উৎসাহিত কৰা আৰু আপোনালোকৰ সহযোগিতাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আশা কৰিছোঁ অহা বছৰ 11 এপ্ৰিল 2026 চনত আকৌ এনেকৈ একেলগে লগ হ'ব পাৰোঁ সেই কামনাৰে আমি আজি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিলোঁ ধন্যবাদ জয় আই অসম আপোনালোকে ইতিমধ্যে আমাৰ ডিনাৰ ৰেডি হৈ গৈছে সকলোৱে যাতে ডিনাৰ সোনকালে গ্ৰহণ কৰি লয় কাৰণ কি ৰূপম দা আমাৰ ডিজে বাজিব চাগে ৰখি আছে গতিকে আমি সকলোৱে মিলি এতিয়া আকৌ নাচিম আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যন ডেস্কত এখন ফিডবেক ফৰ্ম আছে আপোনালোকে কাইণ্ডলি আমাৰ ফিডবেকটো দিব তাতে এটা QR কোড আছে সেইটো স্কেন কৰিলে আৰু আপোনালোকে ফিডবেক দিব পাৰে ধন্যবাদ